হয় 2026-ৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ এতিয়া কেইটামান দিন বাকী আৰু ইতিমধ্যে ৰাজনৈতিক বতাহ গৰম হোৱা পৰিলক্ষিত হৈছে। এই মুহূৰ্তত মোৰ লগত আছে অসমৰ এগৰাকী জ্যেষ্ঠ মন্ত্ৰী অশোক সিংঘাল। মই আপোনাৰ ওচৰলৈ পোনে পোনে আহিছোঁ। কওকচোন, যিহেতু ৰাজনীতিৰ কথা আমি পাতি আছোঁ বিভিন্ন সময়ত আৰু ৰাজনীতিৰ বতাহজাক ইতিমধ্যে গৰম অসমত, কি হ'ব বিজেপিৰ এইবাৰ কি হ'ব অসমত? চৰকাৰ হ'ব, মজবুত চৰকাৰ হ'ব, বহুত ভাল ৰিজাল্ট কৰি চৰকাৰ হ'ব। যিহেতু আপুনি বিশ্বনাথ সমষ্টিৰ বিশ্বনাথ জিলাৰ আচলতে অভিভাৱক এগৰাকী মন্ত্ৰী, উত্তৰ অসমৰ বিভিন্ন সমষ্টিলৈ আপুনি যায় বিভিন্ন সময়ত। উত্তৰ অসমত এইবাৰ কি হ'ব? উত্তৰ অসমত কংগ্ৰেছ জিৰ', নীল। বিহপুৰীয়াকে আদি কৰি কেইবাটাও চিটত কেইবাগৰাকী নতুন বিধায়ক নতুন প্ৰাৰ্থী দিছে আপোনালোকে, ভূপেন বৰা, সেইকেইটা সমষ্টিত কি হ'ব? মই ক'লোঁ, ঢেকীয়াজুলিৰ পৰা জনাইলৈ কংগ্ৰেছ জিৰ'। উত্তৰ পাৰত কংগ্ৰেছৰ কোনো নাই। এইটোতো গড় হয় বিজেপিৰ, কিলা হয়। কংগ্ৰেছে দাবী কৰিছে কেইবাখনো চিট তেওঁলোকে পাব। আৰু এই দুৰ্গত ক'ত মানে কংগ্ৰেছে চিট পায়? সোমাবই নাপায় আৰু চিট পাব ক'ত? কংগ্ৰেছনো ক'ত দেখিছে আপুনি? আপুনি নিজে গহপুৰৰ পৰা আহিছে, ক'ত কংগ্ৰেছ পালে আপুনি? গহপুৰ, বিশ্বনাথ, বিহালী, নদোৱা, তেজপুৰ, ৰঙাপাৰা, বৰচলা, ঢেকীয়াজুলি ক'ত কংগ্ৰেছ আছে? লোকসভাততো কংগ্ৰেছ নাই। ভূপেন বৰাক লৈ যিটো বিহপুৰীয়া সমষ্টিত বিজেপিৰে একাংশই প্ৰতিবাদ কৰা পৰিলক্ষিত হয়। কৰিছিলে টিকেট নিদিয়াৰ আগত, যেতিয়া পাৰ্টীয়ে চিম্বলটো হাতত ধৰাই দিলে, চব লাগি গ'ল, কামত চলি আছে, ভাল ভাল ভোটতে জিকিব। কোনো নাই, টেনশ্যন ক'তো নাই, টেনশ্যন নকৰিবই। ঢেকীয়াজুলি আপোনাৰ বিৰুদ্ধে কংগ্ৰেছে এগৰাকী আদিবাসী সম্প্ৰদায়ৰ এগৰাকী যুৱকক প্ৰাৰ্থী দিছে, বাটা চোৰাং। যিহেতু ঢেকীয়াজুলি সমষ্টিত যথেষ্ট আদিবাসী ভোটাৰো আছে। ঢেকীয়াজুলিত কংগ্ৰেছ আৰু বিজেপিৰ প্ৰাৰ্থী দুয়ে হিন্দু প্ৰাৰ্থী দিছে। হিন্দু সমাজক আপোনালোকে বিভাজিত নকৰিব। কংগ্ৰেছকতো মানে মুছলিমকতো আপোনালোকে বিভাজিত নকৰে। মুছলিমতো দেশী ভাটিয়া বুলি নকয় যে দেশী প্ৰাৰ্থী দিছে, ভাটিয়া প্ৰাৰ্থী দিছে, মমন সিংগীয়া দিছে, চিলেটীয়া দিছে, এইটোতো নকয়, মুছলিম বুলিহে কয়। বিজেপিৰ যেতিয়া কথা আহে তেতিয়া আপুনি বড়ো দিছে বুলি কয়, তেতিয়া আপুনি আদিবাসী দিছে বুলি কয়, তেতিয়া অসমীয়া দিছে বুলি কয়, বঙালী দিছে বুলি কয়। তে হিন্দুৰ ক্ষেত্ৰত এই বিভাজন কেলে? মুছলিমৰ ক্ষেত্ৰত আপুনি বিভাজন নকৰে, খ্ৰীষ্টানৰ ক্ষেত্ৰত নকৰে যে সি কেথলিক, সি বেপ্টিষ্ট, সি CL, সি CNI, সি GN, এইটোতো বিভাজন আপুনি নকৰে। কিন্তু হিন্দুৰ কথা আহিলে আপোনালোকে আদিবাসী, বঙালী, অসমীয়া চব লগাই দিব খোজে। হিন্দু এটা প্ৰাৰ্থী বিজেপিৰ আছে, হিন্দু এটা প্ৰাৰ্থী কংগ্ৰেছৰ আছে। ৰিপুণ বৰাই গহপুৰৰ পৰা আহি এইবাৰ বৰচলাত নিৰ্বাচন খেলিছে, যিটো আপোনাৰ ঢেকীয়াজুলি সমষ্টিৰ কাষতে লাগি আছে। গহপুৰৰ ৰাইজে যাক মানে ৰিজেক্ট কৰি দিলে, দুবাৰ তিনিবাৰকৈ হৰুৱাই দিলে, বৰচলাই তেখেতক বৰপিৰা পাৰি দিব বুলি ভাবে নেকি? বৰচলাৰ কিমান মানুহ শ্বহীদ হৈছিল জানেনে আপুনি? 13জন ব্যক্তি শ্বহীদ হৈছিল বৰচলা সমষ্টিৰ। এই ত্যাগী আৰু সমৰ্পিত ৰাষ্ট্ৰবাদী জাতীয়তাবাদী লোকৰ সমষ্টি। ইয়াত ক'ত ৰিপুণ বৰাই ভোট পাব? ভুল কৰি আহি গ'ল। কোনোবাই ভুল পথত পৰিচালনা কৰি ল'লে, হয়তো ট্ৰেপে কৰি ল'লে নেকি? ৰিপুণ বৰাৰ যি আশা, মনৰ আশা কি মনৰ সপোন বাস্তৱ পৰিণত সি হ'ব নেকি? ক'ত বাস্তৱ হ'ব ৰে ভাই? বাস্তৱ নহয়। কংগ্ৰেছে কৈছে এইবাৰ তেওঁলোকে চৰকাৰ গঠন কৰিব। কৰক, কৰিব পাৰিলে। এতিয়া ইলেকশ্যন খেলাটোতো ইণ্ডিপেণ্ডেণ্টো কয় যে মই জিকিম বুলি। হাৰাৰ কাৰণে কোনোবাই ইলেকশ্যন খেলে নেকি? কংগ্ৰেছে যদি এইটো নকয় যে আমি চৰকাৰ গঠন কৰিম, তেতিয়া কি ক'ব? চৰকাৰ গঠন নকৰিম বুলি ক'ব নেকি? কিন্তু বাস্তৱিকতাটো আপুনিও জানে। তাৰপিছতো আপুনি প্ৰশ্ন কৰিব লাগে, আপোনাৰ ধৰ্ম হ'ল মোক এই প্ৰশ্নটো কৰা বুলিহে আপুনি প্ৰশ্ন কৰি আছে। মনততো আপুনিও জানে যে চৰকাৰ নকৰে কংগ্ৰেছে। অসমত বিজেপিয়ে এইবাৰ কেইখন চিট পাব? 75 ± 3, NDA 95 ± 5। কংগ্ৰেছে কিমান পাব কম? তাৰ পিছত যি আছে কংগ্ৰেছ, UDF, ৰাইজৰ দল, AJP, ইণ্ডিপেণ্ডেণ্ট, TMC, চবে মিলি ভাগ কৰিব আৰু। যুৱ প্ৰজন্ম যি জেন জি বুলি কোৱা হয়, যুৱ প্ৰজন্ম এইবাৰ বিজেপিক কিয় ভোট দিব বুলি আপুনি ভাবে? যুৱ প্ৰজন্মক আমি সপোন দেখুৱাইছোঁ, সপোন দেখিবলৈ বাধ্য কৰিছোঁ। 1,61,000 নিকা নিযুক্তিয়ে যুৱ প্ৰজন্মৰ মনত এই বিশ্বাসটো দৃঢ় কৰি তুলিছে যে মেধা সম্পন্ন থাকিলে তেখেতসকলে চৰকাৰী চাকৰিয়াল হ'ব পাৰিব। পাৰদৰ্শী নিযুক্তি হৈছে, বিনা টকা পইচাৰ লেনদেনে নিযুক্তি হৈছে। আজি ছাত্ৰ ছাত্ৰীয়ে ভালকৈ পঢ়া শুনা আৰম্ভ কৰিছে, সপোন দেখিছে
যে আমিও চৰকাৰী চাকৰিয়াল হ'ব পাৰিম, নহ'লে দুখীয়া ল'ৰা ছোৱালীয়ে সপোন দেখা বন্ধ কৰি দিছিলে। বিজেপিয়ে এবাৰ অসমত কেইবাগৰাকীও সাধাৰণ পৰিয়ালৰ সাধাৰণ যুৱকক প্ৰাৰ্থী দিছে। উদাহৰণ হিচাপে বিহালীৰ যিটো সমষ্টি, এই বহুত জেগাত দিছে ৰে ভাই, বহুত জেগাত প্ৰাৰ্থী আছে। বৰচলাৰ প্ৰাৰ্থী বহুত সাধাৰণ ঘৰৰ ল'ৰা, নিজে আৰ্কিটেক্ট হয় বেলেগ কথা। বিহালীত বহুত সাধাৰণ ঘৰৰ ল'ৰা। বিশ্বনাথৰ মানে যিজন প্ৰাৰ্থী কি বহুত ডাঙৰ মানে পৰিয়ালৰ পৰা আহিছে নেকি? চাহ বাগানত কাম কৰা এজন পৰিয়ালৰ ল'ৰা। ঢেকীয়াজুলি কিমান ভোটত জিকিব? এই বহুত ভোটত জিকিম ৰে ভাই, টেনশ্যন নকৰিবি, ব'ল। আৰু ধন্যবাদ জ্ঞাপন কৰিলোঁ আপোনাক, যথেষ্ট সময় যিটো অভাৱ আমাক কিছু সময় দিয়াৰ বাবে। হ'ব দে। নিশ্চয়। আৰু এয়া আছিলে অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়া, আৰু আমি তেখেতৰ পৰা ৰাজনীতিৰ বিষয়ত কিছু কথা ক'বলৈ চেষ্টা কৰিলোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।